মন্দিৰৰ হাড় ছাগলী টেম্পুত ভৰাই লৈ গৈছিল নজৰুলে ৰাইজে খেদি খেদি টেম্পু সহ ধৰিলে নজৰুলক নজৰুলৰ মতে মই সুধি হেনিছো কেছৰ কৰিছিলে কাতে কৈছে আমাৰ মন্দিৰৰে নিব পাৰিম মই থৈ গেলি হ'ব কৈছে লৈ যাওক মই কথাটো সুধি দুটা লাগে এটা নিব লাগে তেতিয়া দুটা লাগে গৰুৰ বিহু দিনা পুৱাই কামৰূপ আৰু নলবাৰীৰ সীমান্তৱৰ্তী বাহাৰঘাটত উত্তপ্ত পৰিস্থিতি অভিযোগ অনুসৰি কামপুৰৰ বৰ্ণীৰ নজৰুল হক নামৰ এইজন টেম্পো চালকে বৰপুল্লা অঞ্চলৰ পৰা এটা হাড় ছাগলী টেম্পুত ভৰাই লৈ যায় পুনৰ দেহাৰকুছি কালী মন্দিৰৰ পৰাও আন এটা হাড় ছাগলী উঠাই নিয়ে তাৰ পিছতে ৰাইজে খেদি খেদি ধৰে টেম্পো চালকক ছাগলটো মই লৈ যাওঁ নেকি ছাগল মই ইয়াতে আনছি নেকি মই গুচি আছোঁ মই অনুভৱ কৰা নাই আমাৰ ছাগলটো দেখো যে যাওঁ মই খুলি দৰ্জাখনেদি চাওঁ গাড়ীখনত তুলি লৈছে লোৱাৰ পিছত জিপুল্লাহঁতে দাউৰি আছে আহিলে কৈছে ছাগলটো নিলে খুলিলে মই তেতিয়া অনুভৱ কৰিছোঁ গাড়ী তেওঁ তুলি ল'লা গাড়ী তুলি লোৱাৰ পিছত আমাৰ যাব ধৰতে ল'ৰাহঁতে আমাৰ পিছে কৰি পেলাই লৈ আছি মই আৰু ইমান অনুভৱ কৰাই নাই গুচি আছোঁ চলি কিনে ধৰি পেলাই লৈ আহিলে গাড়ী যে আনি পেলাই গাড়ী পিন্ধি মইতো লাজু চবেই ৰাজু হৈছে ঘোঁৰা ছাগল মই মইতো বুলি ভাবিছোঁ মই ইমান অনুভৱ কৰাই নাই আৰু এটা জাগাত দুটাকে ছাগল নিছে ক'ত ঘৰটো মোৰ বৰ্ণিত ঘৰ কেছৰ কৰিছিলে কাতে মোৰ ছাগলীটো মই বিচাৰি বাইদেউহঁতক কথা লিখি নিব পাৰিম না আপোনাৰ লগত নেকি কৈছে আমাৰ মন্দিৰৰে নিব পাৰিম মই থৈ গেলি হ'ব কৈছে লৈ যাওক মই কথাটো সুধি দুটা লাগে এটা নিব লাগে তেতিয়া দুটা লাগে মই দাদা সুধিলেও দাদা কি ক'ম মই মিছা কৈছোঁ মোক আপোনালোক গোটেই মানুহ সুধিলেও আগে পিছে কাম কৰি আছা আগে পিছে কাম কৰি সুধিলেও সুধিলেও মই দুটাকে আনিলে এটা আহি লাগে দুটাকে উঠিলি তই ছাগলটো ভাবিলে এটা যদি কাম নহ'ব দুটা হ'লে হ'ব সেইটো কাৰণে মই লৈছোঁ অৱশেষত ৰাইজে নজৰুল ইছলামক গতাই দিয়ে খৰ্গ্ৰাপাৰ আৰক্ষীক আৰু আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব আচল ঘটনা খৰ্গ্ৰাপাৰৰ পৰা অনুপ কলিতা অসম লাইভ 24